সকলোলৈকে ভক্তিপূৰ্ণ সেৱা নিবেদি আজি ভাওনাৰ সংলাপ প্ৰতিযোগিতাখনিত মই শ্ৰদ্ধাৰ নাট্যৰূপকাৰ উৎপল খনিকৰ দেৱৰ দুৰ্যোধনৰ অশ্বমেধ যজ্ঞ কুৰ্মবলী পতন নাথভাগীৰ গান্ধাৰী চৰিত্ৰটিৰ এটি সংলাপ প্ৰক্ষেপণ কৰিবলৈ লৈছোঁ। আৰ্যপুত্ৰ দুঃশাসনে কেশ স্পৰ্শ কৰোঁতে সতীৰ বাক শক্তি কিয় লোপ পালে আপোনাৰে ৰাজসভাত বস্ত্ৰ শৰণ কৰোঁতে দ্ৰৌপদীৰ মৌন হৈ থাকিল কিয় আপুনি পুতলা সত্ৰী? ইতিহাসে দুঃশাসনক দুখিব যিমান আপোনাকো তদ্ৰূপ দুখিব সিমান। সেয়ে আজি মই কৰিছোঁ সংকল্প, নিতান্তই নহ'লে প্ৰয়োজন মৌন হৈ থাকিব এই গান্ধাৰ নন্দিনী। আৰু শুনক মহাৰাজ, আপোনাকো সকীয়াই দিছোঁ, ভৱিষ্যতে কোনো তৰল যুক্তিৰে নিজৰ ব্যৰ্থতা ঢাকি ৰখাৰ বৃথা চেষ্টা নকৰিব আৰ্যপুত্ৰ, নকৰিব। আপুনিতো ৰজা, অন্ধ হ'লেও ৰাজদণ্ড আপোনাৰ হাতত। তেনেস্থলত দুঃশাসনক বন্দী কৰা ৰাইকিয়া কিয় নিদিলে আপুনি? কিয় নিদিলে? ময়োতো মাতৃ, সন্তানক ময়ো ভাল পাওঁ কৃত্ৰিমভাৱে, কিন্তু সন্তানৰ প্ৰতি থকা অন্ধ স্নেহে বোধ শক্তি বিলুপ্ত কৰিলে আপোনাৰ। এজনী অসহায় অবলা নাৰীৰ বস্ত্ৰ শৰণ কৰি দুঃশাসনে অপমানিত কৰিলে মোক চিৰকাললৈ। কাৰণ ভৱিষ্যতৰ সভ্য সমাজে যেতিয়াই সোঁৱৰিব এই ঘৃণিত অধ্যায়, তেতিয়াই মোৰো নাম হ'ব উচ্চাৰিত যে কলংকৰ নায়ক এই নিজ দুঃশাসন। অংকুৰিত হৈছিল মোৰে গৰ্ভত। নীৰৱে সহ্য কৰি দ্ৰৌপদীৰ সেই অপমান, ঘৃণাৰ পাত্ৰ কিয় কৰিলে এই গান্ধাৰীক? কিয় মহাৰাজ, কিয়? ধন্যবাদ।